हेलो एवरीवन मोर चेनेलर नतुन एटा भिडिओले आपनालोকক स्वागतम जनाइছো এনেকৈ আজি দুপৰীয়া ভাবিলো মাছৰ লগত কচু টেঙা আঞ্জা বনাও তো তাৰ কাৰণে কচু ধুনিয়াকৈ কাটি ললো লৈ পেলাই এতিয়া মই কুকাৰত উঠাই দিছো বইল হ'বৰ কাৰণে এই কচুটোক আমি ভোক কচু বুলি কওঁ আপোনালোকে কি কয় বাৰু তো এফালে মই কেৰাহীত মাষ্টাৰ্ড অইল দি পেলাই ধুনিয়াকৈ মাছ কেইডোখৰো ভাজি লম এইখিনতে আপোনালোকলৈ এটা অনুৰোধ আপোনালোকে যদি ভিডিওবোৰ ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব দেই আপোনালোকে বাৰু এনেকৈ কচুৰ লগত বনোৱা মাছৰ আঞ্জা খাই ভাল পায়নে মাছৰ মানে টেঙা জোল অৱশ্যে আমাৰ সকলোৱে প্ৰিয় নিশ্চয় তাৰ কাৰণে মই এফালে বিলাহী কেটা কাটি ললো কাটি পেলাই এই পানীত যে দিছো আসলতে মই গুটিবোৰ গুছাই লম এনেকৈ মানে বিলাহীটো পানীত দি পেলাই এনেকৈ হাতেৰে মুহাই দিলে গুটিখিনি আঁতৰ হৈ যায় মই কোনোবা এটা ভিডিওত আপোনালোকক কৈছিলো যে মই দেখাম বুলি সো এনেকৈ মই বিলাহীৰ গুটিবোৰ গুছাই লম আপোনালোকেও কৰি চাবচোন অতি সহজতে একেবাৰে নাইকিয়া হৈ যায় গুটিবোৰ সো এফালে মোৰ মাছৰ ভাজা হৈয়ে গৈছে ভাবিলো অকল মাছৰ জোলেৰেনো ভাত খাম নে গতিকে কাচকল আছিলে সোনকালে কাচকল গিটা কাটি ললো আসলতে সময় বৰ কম আছিলে গতিকে সোনকালে হোৱা বস্তু বনাইছো আৰু এফালে মই সেই একেটা কেৰাহী যেহেতু গৰম হৈয়ে আছিলে গতিকে এখিনি তেলে ব্যৱহাৰ কৰিছো তাত পাঁচফোৰণ দিছো তা শুকান জলকীয়া আৰু লগতে বিলাহী আৰু এফালে ধুনিয়াকৈ কচুখিনি মই এনেকৈ ভাঙি লৈছো ইয়াত অকণমান পানী এড কৰি দিম তো চাওকচোন ইমান কম ইনগ্ৰেডিয়েন্ট দি পেলাই ইমান ধুনিয়া টেষ্টি মাছৰ জোল বনি যায় নহয়নে সঁচাকৈ এটো অকল অসমতহে খাবলৈ পায় কিন্তু মই এটা ভিডিও চাইছিলো আপোনালোকে নিশ্চয় নাম শুনিছে ৰণবীৰ ব্ৰা বুলি আমাৰ এজন খুব নামী চেফ হয় তেওঁ এটা ভিডিও বনাইছিলে মাছৰ টেঙা জোল তেওঁ কৈছিলে তেতিয়া যে এনেকুৱা মাছৰ জোল আসলতে কতো নাপায় অসমৰ বাহিৰে ইমান টেষ্টি আৰু ইজি সো হেয়া এতিয়া জোলখিনি উতল আহাৰ পিছত মই ইয়াতে এতিয়া মাছখিনি এড কৰি দিম ধুনিয়াকৈ গুটিখিনি মাছ এড কৰিছো আৰু শেষত একো নাই অকণমান ঢাকন মাৰি পেলাই আকৌ উতল আহিবলৈ দিম ভালকৈ ধনিয়া থাকিলে ধনিয়া এড কৰিব পাৰে মই শেষত একেবাৰে এই কাজি নেমু অকণমান এচিটা কাজি নেমু ৰসটো এড কৰি দিছো অকণমান টেঙা হলে ভাল লাগে নহয়নে সো কৰি আকৌ অকণমান উতল অহাৰ পিছত সো মাছৰ আমাৰ আঞ্জা ৰেডি এফালে মই কাচকল কিটুখৰ কাটি লৈছিলো তো তাক বনাবৰ কাৰণে মই এটা কণী লৈছো কণীত মই দুটা চামুচ কৰ্ণফ্লোৰ আৰু লগতে অকণমান নিমখ হালধি জিৰা গুৰি আৰু এফালে চাট মছলা অকণমান জাস্ট 1 পিঞ্চ এড কৰিছো গুটেখিনি ধুনিয়াকৈ মিলাই লম কিনো কণী আৰু কৰ্ণফ্লোৰ নহলে গুট মাৰি যাব দুইটা একলগ কৰি দিয়া হৈছে যেহেতুকে ধুনিয়াকৈ ফেটি ল'ব লাগে নহলে গুটিবোৰ থাকি গলে পিছত ভাল নালাগে খাওঁতে ধুনিয়াকৈ ফেটি লৈ পেলাই এতিয়া মই ইয়াতে এড কৰিম যাতে হাতেৰে ধুনিয়াকৈ মিহলাই দিম যাতে প্ৰতি টুকুৰাতে এটো ধুনিয়া এটা লাগি ধৰে পেষ্টটো ধুনিয়াকৈ হাতেৰে এনেকৈ মিলাই ললো লৈ পেলাই এতিয়া এখিনি ফ্ৰাই কৰিম তো কম সময়তে একদম ধুনিয়া এটা খাবলৈও ভাল লাগা এটা ৰেচিপি ৰেডি হৈ গল আপোনালোকেও খাব পাৰে দে এনেকৈ খাই ভালেই লাগে মই অৱশ্যে প্ৰথমবাৰ খাইছিলো এনেকৈ মানে বৰ বনাইটো খোৱা হয় তো মেহনত হয় বেছিকৈ নহয় জানো তো এনেকৈ একেবাৰতে ফ্ৰাই কৰিব পৰা যায় আৰু খাবলৈ এটা ডিফাৰেন্ট টেষ্ট আহে তো আমি যেহেতু বাহিৰতো কাম কৰো গতিকে আমাৰ নিচিনা গৃহিণীবিলাকৰ কাৰণে এনেকৈ সহজতে টেষ্টি কিবা এটা হোৱাটো বৰ দৰকাৰী হৈ যায় সো আজি মোৰ থালি ৰেডি হৈ গল ভাত মাছৰ টেঙা জোল লগতে কাচকল ফ্ৰাই আৰু এফালে ভোট জলকীয়া আজিলৈ আহো বাই বাই